নমস্কাৰ সকলোকে চেনেলটোলৈ স্বাগতম জনাইছো ভাৰতীয় সেনা বাহিনীৰ অগ্নিবীৰৰ নতুন পদ খালী হৈছে গতিকে বৰ্তমান এই পদটোৰ বাবে আবেদন হৈ আছে 1 ফেব্ৰুৱাৰীৰ পৰা 1 ফেব্ৰুৱাৰী 2026 চন অন্তিম তাৰিখটো হ'ব আবেদনৰ 1 এপ্ৰিল 2026 গতিকে খুব সোনকালে আপোনালোকে যিমান পাৰে সোনকালে আবেদন কৰক আৰু এনে ধৰণৰ ইনফৰমেশনৰ কাৰণে আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব গতিকে এই ভিডিঅ'ত আমি পোষ্টৰ নাম বয়স এপ্লিকেশন ফিজ আৰু আবেদনৰ আৰম্ভণিৰ তাৰিখ আপোনালোকে গমেই পাইছে আবেদনৰ অন্তিম তাৰিখ 1 এপ্ৰিল 2026 এই গোটেইখিনি আমি অফিচিয়েল নটিফিকেশনখন চাই আলোচনা কৰিম এইখন হৈছে অফিচিয়েল নটিফিকেশনখন ৰিক্ৰুটমেন্ট নটিফিকেশন ইণ্ডিয়ান আৰ্মি গতিকে ইয়াত ইনভাইটস অনলাইন এপ্লিকেশন ফ্ৰম আনমেৰিড মেল কেণ্ডিডেটস এটা অনলাইন ৰেজিষ্ট্ৰেচন তাৰিখটো 13 ফেব্ৰুৱাৰী 2026 পৰা 1 এপ্ৰিল 2026 চন আৰু আপোনালোকে www.joinindianarmy.nic.in ত আপোনালোকে এই এপ্লাইটো কৰিব লাগিব গতিকে এই লিংকটো আপোনালোকক মই ডেসক্ৰিপচনত দি দিম অনলাইন পৰীক্ষাটো হ'ব 1 জুনৰ পৰা 15 জুনৰ ভিতৰত এতিয়া আপোনালোকৰ অৰ্হতা কি লাগিব আৰু কি পোষ্ট আছে আপোনালোকক বিতংভাৱে আলোচনা কৰিম প্ৰথম পোষ্টটো হৈছে অগ্নিবীৰৰ জেনাৰেল ডিউটি জিডি ইয়াত আপোনালোকক মেট্ৰিক পাছ কৰিব লাগিব আৰু 45% থাকিব লাগিব আপোনালোকৰ নম্বৰ আৰু লগতে 33 নম্বৰ প্ৰত্যেকটো সাবজেক্টতে 5টা সাবজেক্টত প্ৰত্যেকটোতে মানে আপোনালোক 33 নম্বৰ থাকিব লাগিব আপোনাৰ বয়সৰ সীমাটো হৈছে 17.5 বছৰৰ পৰা 22 বছৰৰ বয়স আৰু আপোনালোকৰ যদি ড্ৰাইভিং লাইসেন্স আছে তেতিয়া আপোনালোকক ড্ৰাইভাৰৰ কাৰণে প্ৰিফাৰেন্সটো দিয়া হ'ব আৰু 2 নম্বৰ পোষ্টটো হৈছে অগ্নিবীৰ টেকনিক্যাল এটোত হ'ব আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিব লাগিব সায়েন্সত আৰু ফিজিক্স ম্যাথছ ইংলিশ উইথ মিনিমাম 50% মার্কস ইন এগ্রিগেট আপোনালোকৰ 50% নম্বৰ লাগিব আৰু ইয়াৰো বয়সৰ সীমাটো একে 17.5 বছৰৰ পৰা 22 বছৰ আৰু 10 পাস আপোনাৰ 50% লাগিব আৰু লগত যদি 40% আপোনালোকৰ এই আইটিআই এই 2 বছৰীয়া বা 3 বছৰীয়া আইটিআই কোৰ্সবোৰ যদি আছে তেতিয়া হলে আপোনালোকে এই অগ্নিবীৰ টেকনিক্যালত এপ্লাই কৰিব পাৰিব ওকে 3 নম্বৰ পোষ্টটো অগ্নিবীৰ ক্লাৰ্ক ষ্ট'ৰ কিপাৰ টেকনিক্যাল এটো আপোনালোকৰ হাই সেকেন্ডাৰী পাসে লাগিব আৰু ইয়াত কোনো ষ্ট্ৰীমৰ কথা নাই এনি ষ্ট্ৰীম আৰ্টস কমাৰ্চ সায়েন্স সবে এপ্লাই কৰিব পাৰিব আৰু 60% মাৰ্ক থাকিব লাগিব এগ্ৰিগেট আৰু আপোনালোকৰ প্ৰত্যেকটো সাবজেক্টত 50 নম্বৰকৈ থাকিব লাগিব আৰু 50% ইন ইংলিশ ম্যাথছ একাউন্টস বুক কিপিং ইন ক্লাস 12 is mandatory আৰু mandatory কৰি দিছে 50% ইংলিশ অংক আৰু একাউন্টস বুক কিপিংত লাগিব আৰু বয়সৰ সময়সীমা একে অগ্নিবীৰ ট্ৰেডসম্যানস অলাৰ ট্ৰিটমেন্টত আপোনালোকক লাগিব সিম্পল 10 পাস ইয়াত খালি ওভাৰঅল পাৰ্সেন্টেজ তো আপোনালোকৰ 33% লাগিব 5টা সাবজেক্টত 5 বেসিক সাবজেক্টত আৰু সিম্পল 8 পাস হলেও হ'ব এগ্ৰিগেট আপোনালোকৰ 33% ইন 5 সাবজেক্ট বয়স একে হ'ব 17.5 পৰা 22 বছৰ বয়সলৈকে ডেট অফ বাৰ্থ তো দিয়া আছে ডেট অফ বাৰ্থ আপোনালোকৰ 1 জুলাই 2005 ৰ পৰা 1 জুলাই 2009 ভিতৰখিনিহে আপোনালোকে এপ্লাই কৰিব পাৰিব ফিজিক্যাল স্ট্যান্ডাৰ্ড আপোনালোকক দিয়া আছে জিডিৰ কাৰণে 160 cm টেকনিক্যালৰ 157 ক্লাৰ্ক ষ্ট'ৰ কিপাৰ 160 cm আৰু ট্ৰেডমেনৰ কাৰণে 160 cm আৰু লগতে আপোনালোকৰ চেষ্টৰটো 77 cm আৰু যেতিয়া আপোনালোকে এক্সপানশন কৰিব তেতিয়া 5 cm বেছি হ'ব লাগিব আৰু আপোনালোকৰ হাইট অলপ ৰিলেক্সেশন এইবোৰ হাইট চেস ওয়েটৰ অলপ ৰিলেক্সেশন হ'ব যদি আপোনালোকৰ স্পৰ্টমেনৰ সাৰ্টিফিকেট থাকে মানে খেলৰ কিবা সাৰ্টিফিকেট থাকে আপোনালোকৰ কিছুমান ক্যাটাগৰীত নম্বৰ দিয়া থাকিব এছওএস এছওইএক্স এছওডব্লিউডব্লিউ এছওডব্লিউ এইবোৰত আপোনালোকৰ কিছুমান নম্বৰ থাকিব স্পৰ্টমেনৰ সাৰ্টিফিকেট থাকিলে আপোনালোকৰ নম্বৰ দিয়া হ'ব এনসিসি যদি সাৰ্টিফিকেট থাকে তেতিয়া আপোনালোকে এনেকৈ নম্বৰ পাব এনে ধৰণৰ আৰু লগতে আপোনালোকে আইটিআই যদি থাকে আইটিআই থাকিলে আপোনালোকে এই নম্বৰবোৰ পাব দৰমহাটো দিয়াই আছে ইয়াত আপোনাৰ ফাৰ্ষ্ট ইয়াৰত
30,000 পাব আৰু ইন হেণ্ডত আপোনালোকক 21,000 দিয়া হ'ব আৰু কণ্ট্ৰিবিউশ্যনটো অগ্নিবীৰ কৰ্পাছ ফাণ্ড তাত আপোনালোকৰ 9,000 কণ্ট্ৰিবিউশ্যন টু কৰ্পাছ ফাণ্ড বাই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 9,000 টকা। গতিকে এইখিনি আপোনালোকে নিজে চাই ল'ব প্ৰথম বছৰত ইমান, দ্বিতীয় বছৰত ইমান, তৃতীয় বছৰত আৰু 4 নম্বৰ বছৰত ইমানখিনি আপোনালোকে লাভ কৰিব। আপোনালোকে অনলাইন আবেদন ইয়াতে কৰিব লাগিব www.joinindianarmy.nic.in এইটো আপোনালোকক মই ডেছক্ৰিপশ্যনত দি দিম। আৰু 13 ফেব্ৰুৱাৰীৰ পৰা হৈ আছে 1 এপ্ৰিল 2026 লাষ্ট ডেট হয়। গতিকে সোনকালে আপোনালোকে ফৰ্মটো ফিল আপ কৰি ল'ব আৰু এক্সামিনেশ্যন ফিজ আপোনালোকে 250 টকা দিব লাগিব। আৰু প্ৰথমতে আপোনালোকে অনলাইন কমন এণ্ট্ৰেন্স এক্সামিনেশ্যন দিব লাগিব। এই টেষ্টটো দিব লাগিব। মাল্টিপল চইচ কুৱেশ্যন থাকিব। তাতে আপোনালোকৰ 50 নম্বৰ হ'লে 1 ঘণ্টাৰ কাৰণে পৰীক্ষা দিব লাগিব আৰু যদি 100 নম্বৰ হয় তেতিয়া 2 ঘণ্টাৰ কাৰণে পৰীক্ষাটো হ'ব। টাইপিং টেষ্ট অগ্নিবীৰ ক্লাৰ্ক আৰু ষ্ট'ৰ কিপাৰ টেকনিকেলৰ কাৰণে হ'ব আৰু আপোনালোকে 1 মিনিটত 30টা ৱৰ্ড টাইপ কৰিব পাৰিব লাগিব। তাৰ পাছত যোনে যোনে কোৱালিফাই কৰিব সি ফেজ 2লৈকে যাব। ফেজ 2ত আপোনালোকৰ ৰেলী হ'ব। ফেজ 2ত আপোনালোকক এই ডকুমেণ্টবোৰৰ প্ৰয়োজন হ'ব এডমিট কাৰ্ড, ফটো আৰু এডুকেশ্যন চাৰ্টিফিকেটখিনি লাগিব আৰু লগতে PRC লাগিব আপোনালোকক, PRC কাষ্ট চাৰ্টিফিকেট লাগিব, ৰিলিজন চাৰ্টিফিকেট লাগিব, পুলিচ কেৰেক্টাৰ চাৰ্টিফিকেট, স্কুল কেৰেক্টাৰ চাৰ্টিফিকেট, আনমেৰিড চাৰ্টিফিকেট, ৰিলেশ্যনশ্বিপ চাৰ্টিফিকেট এইবোৰৰ প্ৰয়োজন হ'ব আৰু NCC চাৰ্টিফিকেট যাৰ যাৰ আছে লাগিব, স্পৰ্টছ চাৰ্টিফিকেট যাৰ যাৰ আছে লাগিব, এফিডেভিটখন লাগিব, পান কাৰ্ড আৰু আধাৰ কাৰ্ড আৰু টেটুৰ বিষয়ে কিছু লিখা আছে। ৰেলীত ফেজ 2 ৰেলীত আপোনালোকৰ কিমান নম্বৰ ইয়াত দিয়া আছে। আপোনালোকৰ গ্ৰুপ 1, গ্ৰুপ 2, গ্ৰুপ 3, গ্ৰুপ 4 দিয়া আছে। ইয়াত সময়ৰ সৈতে আপোনালোকৰ ইয়াত নম্বৰ দিয়া আছে। যদি 5 মিনিট 30 ছেকেণ্ডৰ ভিতৰত সোমাব পাৰে 60 নম্বৰ পাব। পুল আপ যদি 10 বাৰ কৰিব পাৰে, পুল আপ 10 বাৰ কৰিব পাৰিলে 40 নম্বৰ আৰু কোৱালিফাইৰ কাৰণে এই 9 ফিট ডিটছ কৰিব লাগিব আৰু জিগজাগ বলটো কোৱালিফাইৰ কাৰণে। গতিকে এইখিনি আছিল। ইয়াৰ লাষ্ট ডেটটো হ'ব 1 এপ্ৰিল 2026। গতিকে তাৰ আগতে আপোনালোকে যিমান পাৰে সোনকালে এপ্লাই কৰি ল'ব। এনেধৰণৰ ইনফৰমেশ্যনৰ কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।